মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাটোত আমি সাংঘাতিক উল্লাসিত হোৱা নাই বা আনন্দ প্ৰকাশ কৰা নাই। মুখ্যমন্ত্ৰীয়ে কেৱল এটা সাধাৰণ কথা ৰাখিলে, তাত ইমান অত্যুৎসাহী হোৱাৰ দৰকাৰ নাই। এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দি জুবিন ক্ষেত্ৰলৈ গ'ল, তাক লৈ একাংশ সাংবাদিক বিশিষ্ট লোকে এনেকুৱা ধৰণে উৎসাহ প্ৰকাশ কৰিছে যেন জুবিনে ন্যায় পালে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া এই গুৰুতৰ বিষয়কেইটাত আপুনি দিয়া কথা ৰখাৰ সময় এতিয়া। কাৰণ আপুনিয়ে কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছিল আৰু ৩-৪জনে চাই আছিল। ইট ইজ এ মাৰ্ডাৰ। মই আজিও এই সদনত কৈছো, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো। এজনে মাৰিছে, আনকেইজনে সহযোগিতা কৰিছে। So we have booked 4 to 5 people on murder case. গতিকে এতিয়া আমাক লাগে কোনে হত্যা কৰিছিল, কোনে সহযোগ কৰিছিল, আৰু এই হত্যাৰ পৰিকল্পনা ক'ত, কেনেকৈ, কোনে কৰিছিল, এই সকলোবোৰ কথা জুবিন অনুৰাগীক লাগে। ইমানেই কথা। জুবিন হত্যাৰ 8 মাহ উকলি গ'ল। ইতিমধ্যে অভিযুক্ত একাংশই জামিন আবেদন কৰিছে আৰু আমি নিশ্চিত জামিন পাব এওঁলোকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে জুবিন ক্ষেত্ৰলৈ গৈ কিবা সাংঘাতিক কিবা এটা কৰিব পাৰিব, তাত আমাৰ মনে ধৰা নাই। আৰু মনে নধৰে তেতিয়ালৈকে যেতিয়ালৈকে মুকলিকৈ কোৱা নহয় কোনে জুবিন গাৰ্গক হত্যা কৰিছিল। আনহাতে জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত হৈ জেলত থকা এই ভণ্ড কেইজন বেপাৰী কেইজনৰ কি হ'ব? আৰু এই বেপাৰী কেইজনক, এই বদমাছ কেইজনক, এই শয়তান কেইজনক দুলু আহমেদে কেনেবাকৈ সহায় কৰিছে নেকি? এইকাৰণে কৈছো, তৃণমূল কংগ্ৰেছৰ অসমৰ মুখ্য সমন্বয়ক মাননীয় দুলু আহমেদ ডাঙৰীয়াই জুবিনৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে, অসমবাসীৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে ছিংগাপুৰত গৈ কেছ এটা দিছিল। কিন্তু এতিয়া এই ছিংগাপুৰৰ কেছটো ৰায়টোৱে এইসকল ভণ্ডক কৰবাত সহায় কৰিব নেকি, এই প্ৰশ্নটো আমাৰ মনলৈ আহিছে। কাৰণ ছিংগাপুৰ কৰোনাৰ কোৰ্টে ইতিমধ্যে জুবিনৰ মৃত্যু স্বাভাৱিক বুলি ৰায় দিছে। গতিকে যিহেতুকে অসমৰ পৰা কোনো তদন্তকাৰী সংস্থাই তাৎক্ষণিকভাৱে ছিংগাপুৰলৈ গৈ ঘটনাৰ কোনো তদন্তই নকৰিলে, তাৰ পিছত ছিংগাপুৰৰ ৰায়টোক অস্বীকাৰ কৰিব পাৰিব নেকি ভাৰতীয় আইনে? গতিকে ইয়াতে আমাৰ সন্দেহৰ অৱকাশ হয়। কাৰণ ছিংগাপুৰৰ ৰায়ৰ আধাৰক কেন্দ্ৰ কৰিয়ে হাৰি যাব নেকি এই শ্যাম কানু, সিদ্ধাৰ্থ হত, আৰু হাৰি যোৱাৰ 100% সম্ভাৱনা আছে। গতিকে এই সকলোবোৰ বিষয় তাৎক্ষণিকভাৱে স্পষ্ট হোৱা উচিত। কাৰণ দুলু আহমেদে কৰা কামটোৰ ফলাফল হিতে বিপৰীত হবলৈ গৈ আছে নেকি? আৰু যিখিনি সময়ত জুবিন গাৰ্গক হত্যা কৰা হৈছিল সাগৰত, সেইখিনি সময়ত কিন্তু মূল কালপ্ৰিট শ্যাম কানু মহন্তই বহু কিলোমিটাৰ দূৰৰ এখন মিটিঙত ব্যস্ত আছিল। গতিকে যিহেতুকে আদালতে তথ্যক বিশ্বাস কৰে, আদালতে যিহেতুকে কোনো আৱেগক গুৰুত্ব নিদিয়ে, গতিকে আদালতত এইসমূহ তথ্যই এওঁলোকক সাৰি যোৱাত সহায় কৰিব নেকি? কৰিবই। আৰু আমি আগতেও কৈছিলো, নিৰ্বাচনৰ পিছত লাহে লাহে এওঁলোকৰ গোটেই প্ৰক্ৰিয়াটো সহজ হৈ আহিব আৰু এওঁলোক মুকলি আকাশৰ তললৈ আহিব আৰু এওঁলোকক ৰাজ্য চৰকাৰে নিৰাপত্তা দিবলৈ বাধ্য। এইকাৰণে এওঁলোকৰ জীৱনৰ ওপৰত ভাবুকি আছে। আৰু তাৰ পিছত খেলবোৰ গমেই পাব। 8 মাহ গ'ল, 9 মাহ, 10 মাহ, 1 বছৰ গৈয়ে থাকিব। একাংশ লোকেতো আছেই চৰ্বিত সৰ্বনানী কিছুমান ফকতীয়া বিষয় বজাৰত উলিয়াই দিব, সেইবিলাককে পাগলি থাকিব, জুবিন গাৰ্গ তল পৰি যাব। আৰু কিমান দিন এনেকৈ জুবিনৰ ন্যায়ৰ কাৰণে অসমবাসীয়ে বাট চাব লাগিব, সেইটোৱে মূল কথা। জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী যোৱাৰ পিছত ইমান উৎসাহিত হোৱাৰ প্ৰয়োজন নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে আমি ধন্যবাদ দিয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম সিদিনা যিদিনা মুখ্যমন্ত্ৰীয়ে মুকলিকৈ ক'ব যে এওঁলোকে জুবিন গাৰ্গক হত্যা কৰিছে, এওঁলোকে আমাৰ জুবিন গাৰ্গক এই ধৰণে পৰিকল্পিতভাৱে হত্যা কৰি অসমীয়া জাতিক আঘাত কৰিছে, এওঁলোক কালপ্ৰিট, এওঁলোকৰ শাস্তি জনতাই নিৰ্ধাৰণ কৰক। সিদিনাখন মুখ্যমন্ত্ৰী আপোনাক ভৰিত ধৰি সেৱা কৰিম। আৰু সেই দিনটোলৈকে সমগ্ৰ জুবিন অনুৰাগীয়ে একেই দুখ, একেই খং, একেই ক্ষোভেৰে বাট চাই আছে। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।